নাই আমি নামানো যেতিয়ালৈকে জুবিনদাক হত্যা কৰা সেই লম্পট কেইটাক ব্লিচিং পাউডাৰ মিহলোৱা পানীত জুবাই জুবাই ডুবাই এচাৰিব নোৱাৰিম আমাৰ মনত হাত নপৰিব যেতিয়ালৈকে বাঁহৰ লাখতিত মিঠা তেল ঘঁহি লেপ তুলি চিলোৱাৰ আগত ধুনীয়া কপাহ আৰু তোলাবোৰত দপাল পিতা চাপ দিয়া দি দিব নোৱাৰো তেতিয়ালৈকে অন্তৰত জ্বলি থকা জুবিনদাৰ চিতাৰ জুইকুৰা শান্ত নহব কাৰণ দেখিছো পাকিস্তানৰ পৰা আহি মুম্বাইৰ তাজ হোটেলত সস্ত্ৰে গোলাবৰ্ষণ কৰা আতংকবাদী কেইটাকো গ্ৰেপ্তাৰ হোৱাৰ পাছত বছৰ বছৰ জুৰি জেলত VIP ট্ৰিটমেণ্ট পায় আমি লাচিতৰ দেশৰ মানুহ ইমান দীঘলীয়া ধৈৰ্য আমাৰ তেজত চলে নাই আৰু জুবিনদাৰ ক্ষেত্ৰত নাই আমি অসমে ইয়াক কেতিয়াও কোনো মূল্যতে মানি নলওঁ অসমৰ ৩.৫ কোটি মানুহৰ প্ৰাণতকৈও মূল্যৱান এটি প্ৰাণ না হৈ গ'ল কেৱল হেমাহিৰ বাবে নাই কোনো প্ৰত্যুত্তৰ গ্ৰহণযোগ্য নহয় অসমীয়া পাহোৱাল ডেকাৰ ঘেমেহা বুকুত সেই লম্পট কেইটাৰ পিঠিৰ পৰা ওলাব লাগিব দবাৰ মাত সিহঁতৰ চিঞৰত অসমৰ আকাশে বতাহে গুজৰিত হ'ব লাগিব শংখনাদৰ ধ্বনি আৰু আমাৰ বীৰংগনাসকলৰ কাণতলীয়া স্বৰত প্ৰতিধ্বনিত হ'ব লাগিব মৃদংখোলৰ দৰে শব্দ আৰু তেতিয়া অসমৰ ৰাইজে জুৰিব গীত বাজত দবা বাজক শংখ বাজক মৃদংখোল অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল হয়তো তেতিয়া পৰিব হাত প্ৰতিজন অসমবাসীৰ অন্তৰত আৰু হয়তো তেতিয়া ন্যায় এটা পাব এই কথাষাৰে জাষ্টিছ ফৰ জুবিন দা